আসাম পুলিচৰ নিউ ভেকেঞ্চি নোলায় কিহৰ কাৰণে কৈছোঁ আপোনালোকক জনাই আছোঁ। আসাম পুলিচৰ নিউ ভেকেঞ্চি যি নতুন ভেকেঞ্চি ওলোৱা কথা কৈ আছে নোলায়। তো ভিডিঅ'টো সম্পূৰ্ণ আপুনি চালে গম পাব। হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু আজি আপোনালোকক আসাম পুলিচৰ নিউ ভেকেঞ্চিৰ কথা ক'ম। বহুত সাল সলনি হৈছে আসাম পুলিচৰ ভেকেঞ্চিৰ লগত আৰু বহুত কিছুমান কথা আপোনালোকক জনাবলগীয়া হৈ আছে। যিহেতু আপোনালোকৰ যিখিনি ভেকেঞ্চি বৰ্তমান নাহে বুলি নকওঁ, বৰ্তমান ভেকেঞ্চি আহিব। কিয় কাৰণে মই ক'বলগীয়া হ'ল তেনেকৈ গম পায়নে? যিহেতু বিভিন্ন ধৰণৰ আপোনালোকে ইউটিউব চেনেল বা যিয়ে নহওক সদায় আপোনালোকক দেখি আছে সকলোৱে যে আসাম পুলিচৰ ভেকেঞ্চি আহি গ'ল, আসাম পুলিচৰ ভেকেঞ্চি আহি গ'ল। আৰু ৰিয়েলিটিটো বেলেগ হৈ আছে, ইউটিউব চেনেলত সকলোবিলাকত কৈ আছে বেলেগকৈ, বুজিছে নহয়? চ' এতিয়া আমাৰ মানে সেইটো কাৰণে মই আসাম পুলিচৰ ভেকেঞ্চি নাহে বুলি কৈছোঁ ফাৰ্ষ্টতে, কাৰণ আসাম পুলিচৰ ভেকেঞ্চি আহিব আৰু কেতিয়া আহিব কি কথা সকলো সবিশেষ জনাই আছোঁ। কাৰণ বিশেষকৈ মানে বহুতে নাজানে, এনেই মানে বনাই আছে। চ' সেইবাবে মোৰ মানে চেনেলবিলাক চাই মানে মই ক'বলৈ বাধ্য হৈ গৈছোঁ। নক'ম বুলি আহিছিলোঁ এই টপিকটোৰ ওপৰত। চ' কৈ দিওঁ আপোনালোকৰ ভেকেঞ্চি কিমান আহিব পাৰে আৰু কিমান নাহিব সেইখিনি সকলোখিনি সঠিক তথ্য সৈতে ক'ম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোক সম্পূৰ্ণ চালে গম পাব। আৰু এজৰ লগত এজ যিটো ক্ৰাইটেৰিয়া হয়, এজ ক্ৰাইটেৰিয়াটো অলপ মানে খেলি মেলি বদলিব মানে আগৰ তুলনাতে হ'ব, কিন্তু বস্তু এটা বদলিব আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। বৰ্তমান মানে আমাৰ অসমত এতিয়া অসম পুলিচৰ মানে পষ্ট বহুত খালী হৈ আছে। নাই কমেও আপোনালোকৰ 20,000 কমেও আপোনালোকৰ 20,000 পষ্ট খালী আছে। যিহেতু এজ পাৰ ৰেচিঅ' মানে নাই কমেও আপোনালোকে 50 মানুহৰ ক্ষেত্ৰত এজন পুলিচ হ'ব লাগে, মানে এজ পাৰ ৰেচিঅ' যিটো পুলিচৰ হেৰি হয়। কিন্তু বৰ্তমান সিমানখিনি ভেকেঞ্চি নোলায়, মানে কৈছোঁ কথাটো আপোনালোকক উদাহৰণটো দি দিছোঁ। চ' আমাৰ বৰ্তমান এতিয়া ভেকেঞ্চি ওলাব আপোনালোকে কিমান জানে? টোটেল 11,000 ভেকেঞ্চি ওলাব। আপোনালোকৰ কেতিয়া ওলাব মানে সেইটোও জনাই আছোঁ। 11,000 ভেকেঞ্চি ওলাব। তাত আপোনালোকৰ অকল কনষ্টেবল বুলিয়ে নহয়, আপোনালোকৰ বহুত ডাঙৰ অফিচাৰৰ পৰা আদি কৰি ASIৰ পৰা আদি কৰি SI, কনষ্টেবল, তাৰপিছত বহুত ড্ৰাইভাৰ, সকলো ধৰণৰ পষ্ট ওলাব। কামাণ্ডো পষ্ট ওলাব। কিন্তু তাত আপোনালোকৰ টোটেল পষ্ট আহিব 11,000। কিন্তু তাৰে ভিতৰত আপোনালোকৰ কনষ্টেবলৰ পদ হ'ব আপোনালোকৰ টোটেল 5,000, বুজিছে নহয়? এই কথাটো মনত ৰাখিব। আপোনালোক কনষ্টেবল যিখিনি আছে AB, UB মানে মিলাই আপোনালোকৰ টোটেল ভেকেঞ্চি আহিব 5,000, যিটো মানে এমেণ্ডমেণ্ট হৈ আছে বৰ্তমান। যিখিনি মতে গম পোৱা মতে আপোনালোকৰ টোটেল ভেকেঞ্চি আহিব 5,000, গম পালে নহয়? তাৰে আপোনালোকৰ ছাব ইনস্পেক্টৰৰ পষ্ট আপোনালোকৰ 700 আহিছে, 350 মান আহিব ছাব ইনস্পেক্টৰৰ পষ্ট। আৰু কনষ্টেবলৰ পষ্ট আপোনালোকৰ টোটেল আপোনালোকৰ 5,000 চামথিং আহিব। আৰু যিটো সঠিক হিচাপ কেতিয়াও কোনো দিব নোৱাৰে। চ' 5,000 চামথিং আহিব। আৰু আপোনালোকৰ লগতে আহিব আপোনালোকৰ কনষ্টেবলৰ বাহিৰে ড্ৰাইভাৰ, কনষ্টেবল আহিব। যিখিনি মানে পষ্ট ওলাইছিলে সেইখিনি পষ্ট আপোনালোকৰ যেনেকৈ আগৰ ষ্টাইলত ওলাইছে তেনেকৈ ওলাব। অলপ মানে এই 2,000 মানে কি বুলি কয়, আপোনালোকৰ 5,000 মানে প্লাছ খালি আপোনালোকৰ কনষ্টেবল আহিব। বাকীখিনি কথা ইমান নাজানো, কিন্তু কনষ্টেবলৰ যে আপোনালোকৰ 5,000 প্লাছ পষ্ট অলৰেডি মানে আহিব যে 100% ফিক্স হৈ আছে। আৰু আপোনালোকৰ কোনটো মাহত আহিব সেইটোও জনাই আছোঁ। প্ৰথম কথাটো হ'ল, যিহেতু আপোনালোকৰ এপ্লাই ডেটটো আপোনালোকৰ এতিয়া হয়তো বহুতৰে কিছুমানৰ হয়তো বয়স গুচি যাব পাৰে, যিটো আপোনালোকৰ এতিয়া ডেট আহিব। আপোনালোকে এতিয়া যদি আপোনালোকৰ 26 বছৰ হৈছে, কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি মানে 25 বছৰলৈকে যিহেতু এজ থাকে, আপোনালোকৰ 26 বছৰ হ'লেও এই ভেকেঞ্চি নৱেম্বৰত আহিলে আপোনালোকে এপ্লাই কৰিব পাৰে। কিয় কাৰণে জানে? আপোনালোকৰ ভেকেঞ্চিটো আহিলে এটা ডেট দিয়ে, গম পাইছেনে? কোনটো ডেটৰ পৰা কোনটো ডেটলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই ডেটটো যিটো থাকে মানে সেই ডেটৰ মতে যোনখিনি মানে কেণ্ডিডেট পৰে সেইখিনি আপোনালোকৰ এপ্লাই কৰিব পাৰে। চ' এই যিটো আপোনালোকৰ 18 বছৰ জাষ্ট যদি হৈছে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। প্ৰথম কথাটো মনত ৰাখিব, 18 বছৰ যদি জাষ্ট আপোনালোকৰ হৈছে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। 19 বছৰ কমপ্লিট হ'লে 18 বছৰ ধৰা নিচিনা হয়, বুজিছেনে? যিটো ডেট মানে মাৰে যে এইখিনি পৰা এইখিনি আপোনালোকে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, বুজিছে নহয়? যদি কিছুমানৰ 25 পাৰ হৈ গৈছে সি কিন্তু এপ্লাই কৰিব পাৰিব। এই কথাটো মনত ৰাখি থ'ব। কিছুমানে 25 পাৰ হ'ল বুলিয়ে যে হাৰ মানি নিদিব, কাৰণ যিটো ডেট দিয়ে যে ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত যাৰ মানে ডেট অফ বাৰ্থ সোমাব সি এপ্লাই কৰিব পাৰিব। সেই ডেটটোত মানে 1 বছৰ এডভান্স হৈ থাকে, বুজিছে নহয়? সেই কথাটো মনত ৰাখিব। কিছুমানে ডেট বয়স গৈছে যদিও চিন্তা নকৰিব। 25 বছৰ যদি 2-3 মাহ 4 মাহ গৈছে ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই, সিহঁতে এপ্লাই কৰিবলৈ সুবিধাটো পাব, বুজিছে নহয়? আৰু পষ্ট কেতিয়া আহিব? পষ্টটোৰ কথা সুধিছে। পষ্টটো আপোনালোকৰ মানে টেণ্টেটিভ আপোনালোকৰ নৱেম্বৰত আহিব। যিহেতু নৱেম্বৰত আহিব বুলি বহুতখিনি গম পাইছোঁ, আৰু নৱেম্বৰত আহিব। আৰু আপোনালোকৰ যিটো ৰিজাল্ট আছে ৰিজাল্টটো আপোনালোকে অক্টোবৰ মাহতে দিব। আপোনালোকে সেইটো কনফাৰ্ম হৈ থাকক। যিহেতু আৰু 20 দিনো নাই, 20-25 দিন আপোনালোকে সময় ৱেইট কৰক। জাষ্ট অক্টোবৰ মাহত আপোনালোকৰ ৰিজাল্ট কনফাৰ্ম আহিব আৰু আপোনালোকে সকলোৱে গম পাব। ইমান বেলেগৰ চেনেল ইউটিউবত মানে কৈ থকা বা চাই থাকি ইমান হেৰি নাই। আপোনালোকে অক্টোবৰ ৰিজাল্ট 100% পাই যাব। আৰু নৱেম্বৰত আপোনালোকৰ ভেকেঞ্চি আহি আছে। ইমান ভেকেঞ্চি আহিল চাই থাকি লাভ নাই। নৱেম্বৰত আপোনালোকৰ ভেকেঞ্চি আহিব। আপোনালোকক সঠিক তথ্যটো জনাই দিলোঁ। আৰু যিখিনি এতিয়া নতুন কেণ্ডিডেটে এতিয়া এপ্লাই কৰিব পাৰিব, বহুতখিনি কথা জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। যিখিনি মানে কি নতুনকৈ হাই ছেকেণ্ডেৰী পাছ কৰিছে, সেই কেণ্ডিডেট যাৰ 19 বছৰ হৈছে জাষ্ট, বা BEd পঢ়ি আছে ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ। চ' সেইখিনি কেণ্ডিডেটে আপোনালোকে এতিয়া বৰ্তমান প্ৰিপেৰেশ্যন কৰক। যিহেতু আপোনালোকে এতিয়া যিটো আপোনালোকৰ এজ হৈছে, এইটো এজত আপোনালোকে চাকৰি ল'বলৈ বহুত মানে ভাল হয়। আৰু যিহেতু আপোনালোকে এনাৰ্জিটো বহুত থাকে এইটো এজত, যিটো আপোনালোকৰ BA ফাৰ্ষ্ট
ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তেনেকুৱা বা 18 19 20 21 তেনেকুৱা মানত যাৰ যাৰ বয়স হৈছে সেইখিনি এতিয়া পূৰা প্ৰিপেৰেশ্যন কৰক মোৰ ফালৰ পৰা পূৰা প্ৰিপেৰেশ্যন কৰক বুলি কৈছোঁ চ' যোনখিনি নতুন ল'ৰা সেইখিনি যদি কিবা হেল্প লাগে কমেণ্ট কৰিব নতুন ল'ৰা যিহেতু এতিয়া বহুত দিব পাব ইণ্টাৰভিউ এই নিউ ভেকেঞ্চিটোত আৰু যোনখিনি পাছ কৰি থৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি থৈছে বা আপোনালোকৰ BA পঢ়ি আছে চ' এইখিনিয়ে এতিয়া বৰ্তমান প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক 5000 প্লাছ ভেকেঞ্চি আহিব হয়তো আৰু পিছলৈ আৰু কমি যাব এইবাৰে লাষ্ট হয়তো 5000 ভেকেঞ্চি আহিব আৰু পিছলৈ হয়তো বহুত কমি যাব ভেকেঞ্চি বুজিছে নহয় যিহেতু পোষ্ট বহুতখিনি পূৰ হৈছে চ' আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব আৰু নতুন ল'ৰাখিনিৰ ওপৰত মই এটা ভিডিঅ' বনাম আৰু কাইলৈ বহুত কেইটামান জানিবলগীয়া কথা আপোনালোকৰ ভিডিঅ' বনাই আছোঁ চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে দেখা পাব ধন্যবাদ।